মন্ত্ৰিত্ব লাভৰ পাছত বৃহস্পতিবাৰে বৰাকত আহি উপস্থিত হ'ল পথাৰকান্দিৰ বিধায়ক ক্ৰিষ্টেন দুপাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়। পুৱা শিলচৰ কুম্ভীৰগ্ৰাম বন্দৰত শ শ দলীয় কৰ্মী আৰু সমৰ্থকে আদৰণি জনায় বৰাকৰ দুই মন্ত্ৰীক। বিমানবন্দৰৰ পৰা বিশাল সমদল কৰি শিলচৰ বিজেপিৰ দলীয় কাৰ্যালয়লৈ লৈ যোৱা হয় বৰাকৰ দুয়োগৰাকী মন্ত্ৰীক। শিলচৰ যোৱাৰ পথত ঠায়ে ঠায়ে দুই মন্ত্ৰীক সম্ভাষণ জনায় দলীয় কৰ্মীসকলে। উল্লেখ্য যে শিলচৰত কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত দুই মন্ত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব আৰু ইয়াৰ পাছত কৰিমগঞ্জৰ অভিমুখে মন্ত্ৰী ক্ৰিষ্টেন দুপাল আৰু লক্ষীপুৰৰ অভিমুখে মন্ত্ৰী কৌশিক ৰায় ৰাওনা হ'ব। প্রথমবার মন্ত্রী হিসাবে আমি আর আমার কৌশিক রায় দুইজন আমরা আইছো আৰু গোটেই বৰাক উপত্যকা ৰাইজৰ যি আশীৰ্বাদ আপোনালোকে দেখিছে, যিটো আবেগ, মানে এইটোই মানে খুব ভাল লাগিছে যে গোটেই বৰাক উপত্যকাৰ সব ৰাইজ ওলাই আহিছে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে। আৰু আমি তেওঁলোকৰ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমাৰ বৰাক উপত্যকাৰ কাৰণে ইমান যে একটা মৰম, ইমান যে একটা মানে প্ৰেম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে সদায় বৰাক উপত্যকাৰ ডেভেলপমেণ্ট, বৰাক উপত্যকাৰ উন্নয়ন আৰু বৰাক উপত্যকা উন্নয়নৰ কাৰণে এটা ছেপাৰেট মন্ত্ৰণালয় কৰা হৈছে, যিটো দায়িত্ব মাননীয় মন্ত্ৰী কৌশিক ৰায় মহোদয়ক দিয়া হৈছে। আৰু আমি কৌশিক ৰায় গোটেই আমরা দুই মন্ত্রী একেলগে কাম কৰিম যাতে বৰাক উপত্যকাত বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট সৃষ্টি কৰিছে আৰু এইটো দায়িত্ব মোক দিছে। আমি দুজনে মিলি বৰাক উপত্যকাৰ ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰে, মাননীয় মুখ্যমন্ত্ৰী যি প্ৰকল্পবিলাক বৰাকৰ কাৰণে লৈছে, এই প্ৰকল্পবিলাক আমি কেনেকৈ আগুৱাই লৈ যাম, সেই চেষ্টা আমি কৰিম।